2 মে'ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সাজু হৈছে সকলো দল। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কথা মনত ৰাখি বৃহস্পতিবাৰৰ পৰা শাসকীয় দল বিজেপিৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 2 মে'ত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ কথা মনত ৰাখি কাছাৰৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত দৌৰ তুংগত উঠিছে। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কমিটিয়ে জিলা পৰিষদৰ পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছদিনা শাসকীয় দলে নিজা বিজেপিৰ প্ৰাৰ্থীৰ লগতে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৃহস্পতিবাৰে বৰখোলা, ধলাই আৰু শিলচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়ত এলেকাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আজিৰ দিনটোত বৰাক উপত্যকাৰ উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, সাংসদ পৰিমল শুক্লবৈদ্য, শিলচৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু বিজেপিৰ জিলা সভাপতি ৰূপম সাহাৰ উপস্থিতিত জিলা পৰিষদ আৰু আষ্টক পঞ্চায়তৰ প্ৰাৰ্থীসকলে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জিলা দণ্ডাধীশৰ কাৰ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, শিলচৰ জিলা পৰিষদৰ কাৰ্যালয়, শিলচৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বিজেপি সমৰ্থকৰ বিপুল ভিৰ দেখা গ'ল। নিজ নিজ অঞ্চলৰ প্ৰাৰ্থীৰ লগতে দলীয় সমৰ্থকসকলে আনন্দ আৰু উদযাপনৰ জৰিয়তে বিভিন্ন শ্লোগান উত্থাপন কৰে। সংবাদ মাধ্যমৰ আগত ভাষণ দি মন্ত্ৰী কৌশিক ৰায়, সাংসদ বিধায়কৰ লগতে দলৰ আন লোকে কয় যে এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে কাছাৰ জিলাত সৰ্বোত্তম প্ৰদৰ্শন কৰিবলৈ ওলাইছে। জিলাখনৰ 25টা জিলা পৰিষদ আৰু 162টা আঞ্চলিক পঞ্চায়ত পদৰ বাবে বিজেপিৰ মিত্ৰজোঁটে 100% প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সক্ষম হৈছে। গতকালকে ভারতীয় জনতা পার্টি আসাম প্রদেশ কমিটি জেলা পরিষদের প্রার্থী আমাদের ঘোষণা করেছে এবং আজকেই আমাদের প্রার্থীদেরকে নিয়ে আমরা মনোনয়ন জমা দেওয়ার যে কাজ সেই কাজ আমরা শুরু করেছি। আমরা ইতিমধ্যে বরখোলা আমাদের ধলাই বিধানসভা প্রার্থীরা দিয়েছেন, আজকে বিকালের মধ্যে আরও প্রার্থী দেবে। বাকি যারা প্রার্থী তারা আগামীকালকে জমা দেবেন। সঙ্গে সঙ্গে আঞ্চলিক পঞ্চায়েতেরও যারা প্রার্থীরা যারা জেলা কমিটির মাধ্যমে প্রকাশ পেয়েছিল গতকালকে তারাও আজকে নমিনেশন পত্র জমা দিচ্ছে। নিউজ ডেস্ক রিপোর্ট, সাম্প্রতিক বার্তা।